হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ শেহতীয়াকৈ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট ওলাইছিলে, সেই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্টটোৰ কাৰণে মই কিছুমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকৰ সৈতে অসমীয়া ছেকশ্যনটোৰ কুৱেশ্যনছ বৰ্তমান কভাৰ কৰি থকা হৈছে। চ' আজিৰ ভিডিঅ'টোত মই অসমীয়া ছেকশ্যনৰ কুৱেশ্যন পাৰ্ট 2টো লৈ আহিছোঁ। চ' ইয়াতে এই যোনখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ সেইখন 2022 কুৱেশ্যন পেপাৰ। ইয়াতে LDA আৰু কপিষ্টৰ ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে ৰিক্ৰুইটমেণ্ট হৈছিলে আৰু আমি জানো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ আগতে পষ্টটোৰ নাম আছিলে LDA কপিষ্ট টাইপিষ্ট, সেইখিনি পষ্ট এমেলগেট কৰি পেলাই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বনোৱা হ'ল। ইয়াৰ আগতে মই দুটা ভিডিঅ' দিলোঁ আছামিজ ছেকশ্যনৰ ওপৰত, দুখন কুৱেশ্যন পেপাৰ। আজি এইখন 3 নম্বৰ ছেকশ্যনটো মই কভাৰ কৰিম, 3 নম্বৰ পাৰ্টটো। চ' আগৰ ভিডিঅ'কেইটা ভিউ কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া যোনটো প্লে'লিষ্ট আছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি, সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব। ঠিক আছে, চ' আজি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে আমি বাকী এইখিনি ছেকশ্যনো কভাৰ কৰিম, জেনেৰেল নলেজ, ইংলিছ, কম্পিউটাৰ নলেজ, অকল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ নহয়। মই পাৰিলে মোৰ ফালৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছৰো ইয়াতে ডিছকাশ্যন কৰিম, কিন্তু বৰ্তমান আমি এতিয়া আছামিজ ছেকশ্যনবিলাক চাই আছোঁ। চ' অসমীয়া ছেকশ্যনকেইটা কমপ্লিট কৰিলোঁ। আজি এইটো 3 নম্বৰ পাৰ্ট হ'ব অসমীয়া ছেকশ্যনৰ। কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে প্ৰিভিয়াছ ইয়েৰত আপোনালোকে দেখিলে মানে আপোনালোকে অকণমান এটা আইডিয়া পাব যে এইবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। ঠিক আছে, চ' এতিয়া অসমীয়া ছেকশ্যনত টোটেল 20টা কুৱেশ্যনছ আহে আৰু 20ৰ ভিতৰত আপোনালোকে 8 মাৰ্কছ স্ক'ৰ কৰিব লাগে কোৱালিফাই কৰিবৰ কাৰণে, আৰু লগতে সেই 20 মাৰ্কছ আপোনালোকৰ মেইন যোনটো জেনেৰেল নলেজ ছেকশ্যন থাকিব তাতে আপোনালোকৰ এড নহয়। ঠিক আছে, চ' আহক ফাৰ্ষ্ট ইয়াতে যোনটো অসমীয়া ছেকশ্যনৰ কুৱেশ্যন আছে, ইয়াতে লিখা আছে নিম্নলিখিত শব্দসমূহৰ প্ৰকৃত অৰ্থ বাছি উলিওৱা। ঠিক আছে, ইয়াতে মিনিং বাছি উলিয়াব কৈছে। হাত মানে হৈছে বজাৰ। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। মুচি মানে জোতা চিলাই কৰা লোক, সেইটো নহয়। ইয়াতে মুচিৰ মিনিংটো হ'ল কঁঠালৰ কলি। ঠিক আছে, চ' জোতা চিলাই কৰা লোকৰ যোনটো মুচি স্পেলিং সেইটো অলপ বেলেগ হ'ব, মে বি দ্বিতীয় চ হ'ব। ঠিক আছে, তেনেকুৱা হ'ব। ময়ো অসমীয়াত ইমানো বেছি এক্সপাৰ্ট নহয়, চ' সেইটো কাৰণে ইয়াতে যোনটো মুচিৰ দিছে তাৰে কাৰেক্ট এনচাৰটো হ'ব কঁঠালৰ কলি। ঠিক আছে, তাৰপিছত কথা মানে যাৰ কালি গাত লোৱা এবিধ কাপোৰ। ঠিক আছে, কথা বুলি কয়, সেইটো কথা মানে মাতৰ কথা কোৱা নাই, ইয়াতে যাৰ কালি গাত লোৱা এবিধ কাপোৰ। পীড়া মানে কষ্ট। ঠিক আছে, মানে ডাৰ্ট, হিন্দীত ডাৰ্ট, পেইন। ঠিক আছে, ইংলিছত, চ' সেইটো বস্তু। সমুচ্চাৰিত শব্দ উচ্চাৰণ একেই, সমুচ্চাৰিত শব্দৰ উচ্চাৰণ একেই। ঠিক আছে, তলৰ কোনটো সূৰ্যৰ সমাৰ্থক শব্দ, মানে সূৰ্যৰ নিচিনা একেই চিননিম হয়, একেই টাইপৰ হয়, ভাস্কৰ। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ, ভাস্কৰ। তাৰপিছত ব্ৰহ্ম আৰু আকাশৰ কাৰণে এনেকাঠি শব্দটো হ'ল অম্বৰ। ঠিক আছে, ব্ৰহ্ম আৰু আকাশৰ কাৰণে এনেকাঠি শব্দটো হ'ল অম্বৰ। ঠিক আছে, অম্বৰ। কাঁহৰ বাচন গৰুতা, এনচাৰটো হ'ব কহাৰ। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 9টো হ'ল ফুল নুফুলাকৈ গুটি হোৱা গছক কি কয়, এনচাৰটো হ'ব বনস্পতি। ঠিক আছে, ফুল নুফুলাকৈ গুটি হোৱা গছক কয় বনস্পতি। পদুম কুঁৱৰী নামৰ কিতাপখন কোনে লিখিছিল, এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে। তলৰ কোনটো বিশেষ্যৰ বিশেষণ, এনচাৰটো হ'ব ভাল ল'ৰা। আৰু কেইটামান গ্ৰামাৰৰ কুৱেশ্যনো আহিছে। তলৰ কোনটো বিশেষণীয় বিশেষণ, এনচাৰটো হ'ব অতি গুণী ল'ৰা। তলৰ কোনটো ক্ৰিয়া বিশেষণ, এনচাৰটো হ'ব খৰকৈ যোৱা। প্ৰাচীনৰ বিপৰীত শব্দ কি, অপজিট মিনিং কি হয় প্ৰাচীনৰ, অপ্ৰাচীন। আবাসনৰ বিপৰীত শব্দ কি, বিসৰ্জন। ঠিক আছে, আবাসনৰ বিপৰীত শব্দ হ'ল বিসৰ্জন, বিপৰীত মানে অপজিট। তলত দিয়া শব্দৰ শুদ্ধ ৰূপ কোনটো। ঠিক আছে, ইয়াতে 4টা স্পেলিং দিয়া আছে, কোনটো কাৰেক্ট স্পেলিং সেইটো বাছি উলিয়াব দিছে। চ' ইয়াতে 116ৰ যোনটো কাৰেক্ট স্পেলিং হ'ব সেইটো হ'ব পীড়িত। ঠিক আছে, পীড়িত, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 170 প্ৰশংসা। ঠিক আছে, প্ৰশংসা, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 118 উচ্চাৰণ। ঠিক আছে, উচ্চাৰণটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব। তো কুৱেশ্যন নম্বৰ 19ৰ আশীৰ্বাদৰ যোনটো এইটো স্পেলিং আছে অপশ্যন এত, সেইটো কাৰেক্ট হ'ব। তো 120ত যোনটো আছে চিনাকিটো এইটো কাৰেক্ট স্পেলিং হ'ব অপশ্যন চি। ঠিক আছে, চিনাকি। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আছামিজ ছেকশ্যনত। চ' এইবাৰো আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছ পাব। আপোনালোকে যিমান পাৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পঢ়ি যাওক, আৰু লগতে মোৰ যোনটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কোৰ্চ আছে তাতে অসমীয়া ছেকশ্যনখিনি গোটেইখিনি কভাৰ কৰা হৈছে। মই পাৰিলে গ্ৰামাৰৰ PDF আপোনালোকক শ্বেয়াৰ কৰি দিম তাতে। চ' ইয়াতে কোৰ্চবিলাক হৈ গ'ল গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9702
9706557851 ইয়াতে গোটেইখিনি বস্তু কভাৰ কৰা হৈছে এজ পাৰ অফিচিয়েল চিলেবাছ আছামিজ ছেকশ্যন ইংলিছ ছেকশ্যন কম্পিউটাৰ ঠিক আছে জিকে মেথছ গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কাৰণে কোনোবাই যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এই ফুল কোৰ্চটো কিনিব পাৰে 400 ৰুপিছত ইয়াতে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু কোনোবাই যদি অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেতিয়াহ'লে 99 ৰুপিছত 2024-25ৰ কাৰেণ্ট এফেয়াৰ্ছ ল'ব পাৰে মান্থলি বেচিছত আছে আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব মান্থলি বেচিছত এতিয়া বৰ্তমান 2024 ফুল ইয়েৰ 2025 জুলাই মাহলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত ছেপ্টেম্বৰত আপোনালোকে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব আৰু লগতে বাকী কোৰ্চবিলাকতো কাৰেণ্ট এফেয়াৰ্ছ আছে কোনোবাই যদি এক্সট্ৰাকৈ কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেনেহ'লে এইটো ল'ব পাৰে বাকী কোৰ্চ কিনিলে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই যাব APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচৰ কাৰণেও এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 ADRE 3.0 এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু মই ক'লোৱে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্চ ল'লে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্টৰ লিংক দিয়া আছে ভিডিঅ' ডেছক্ৰিপশ্যনত সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৰে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম